গুৱাহাটীত নেপাল অসমৰ টি20 প্ৰীতি সিৰিজ ট্ৰফী ৩-২ ব্যৱধানত শৃংখলা দখল নেপাল এ দলৰ বঁটা প্ৰদান অনুষ্ঠানত ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছা উপস্থিত BCCIৰ সচিব দেৱজিৎ শইকীয়া যোৱা ২৬ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ গুৱাহাটীত নেপাল অসমৰ মাজত অনুষ্ঠিত হয় ৫খনীয়া মেচৰ টি20 প্ৰীতি শৃংখলা এই শৃংখলাত অসমৰ বিৰুদ্ধে ৩-২ ব্যৱধানত শৃংখলা হস্তগত কৰে নেপাল এ দলে গুৱাহাটীৰ এছিয়া ষ্টেডিয়াম আৰু ফুলুঙৰ এছিয়া ক্ৰিকেট একাডেমীৰ খেলপথাৰত অনুষ্ঠিত হোৱা ৫খনীয়া মেচৰ শৃংখলাৰ পঞ্চম তথা অন্তিম খেলত অতিথি দলটো ৪৪ ৰানত জয়ী হয় প্ৰথমে বেটিং কৰা নেপালৰ দলটোৱে ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে ২০৮ ৰান প্ৰত্যুত্তৰত ৯টা উইকেট হেৰুৱাই ১৬৪ ৰানতে ক্ষান্ত থাকিল অসম দল ফলত শৃংখলাত জয়ী হৈ চেম্পিয়নৰ ট্ৰফী হাতত তুলি ল'লে নেপাল এ দলে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছা BCCIৰ সচিব দেৱজিৎ শইকীয়া এছিয়াৰ সভাপতি তৰংগ গগৈ উপসভাপতি ৰাজদীপ ওজা সম্পাদক ত্ৰিদীপ কোঁৱৰ যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছা এপেক্স কাউন্সিলৰ সদস্য অনুপম ডেকাৰ দৰে ব্যক্তিসকল দুয়োটা দলকে শুভেচ্ছা জ্ঞাপন কৰিলে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছাই Very good moment for Assam as a state to host the match of Nepal and Assam that is being played here since 26th of August. Today's match, no doubt, Nepal had won it with a series of 3-2, but it's a very encouraging way that Assam team, being a state team, had played with the national team of Nepal. We congratulate them, and what they have said, like it was one of the best hospitality that they have found it in Assam. Not to forget about the stadium and the field that they have mentioned it. So I think sports in terms of cricket is also coming up far. We can see in Assam that is going to be played for many more years. In the coming month, we will be having the Women's Cup. Starting from 3 of the countries are coming over here. 5 matches will be played, and this is what we want to give it a lift up to the women's cricket in the state of Assam also. Uma Chetri also being played for the Indian team. I wish many of the youngsters who wanted to play cricket among the girls can follow up the dreams of Uma Chetri, and you can come and definitely see the matches that is going to be played in Assam with 3 countries coming to play for the in the next month. ইফালে শৃংখলাত সন্দীপ জোৰাই লাভ কৰে ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ বেটাৰ সন্মান সেইদৰে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ অভিনৱ চৌধুৰী হোৱাৰ বিপৰীতে শ্ৰেষ্ঠ বলাৰ ৰূপে উজলিল আকাশ চান্দ এই অনুষ্ঠানত নেপালৰ ক্ৰিকেট দলৰ খেলুৱৈ প্ৰশিক্ষক তথা মেনেজাৰক একোখনকৈ গামোচা আৰু মমেণ্ট প্ৰদানেৰে আদৰিলে অসম ক্ৰিকেট সন্থাই BCCIৰ ঘৰুৱা টুৰ্ণামেণ্টৰ পূৰ্বে এনে শৃংখলাই অসম দলক সহায় কৰিব বুলি আশাবাদী BCCIৰ সচিব দেৱজিৎ শইকীয়া অসম ক্ৰিকেট সন্থাই যিখিনি BCCI টুৰ্ণামেণ্ট খেলিব লাগে তাৰ আগত কিছুমান এক্সপোজাৰ মেচেছ খেলাটো উচিত যাতে প্লেয়াৰখিনিয়ে প্ৰপাৰ প্ৰিপাৰেশ্যন হয় আৰু সেইটো আগত ৰাখি পেলাই অসম ক্ৰিকেট সন্থাই আজি 1.5 মাহমান আগত ইয়াৰ হোৱাইট বল ক্ৰিকেট টিমটো নামিবিয়ালৈ 5খন মেচৰ কাৰণে পঠিয়াইছিলে টুৰ্ণামেণ্ট বা চিৰিজটো খুব ভালকৈ আমাৰ ল'ৰাখিনি এক্সপোজাৰ পালে তাতে নামিবিয়াৰ নেশ্যনেল টিমৰ লগত খেলিলে আৰু তাৰপৰা ঘূৰি অহাৰ পিছত এতিয়া লোকেল যিখন চেলেঞ্জাৰ্ছ ট্ৰফি সেইখন হোৱাৰ পিছত আমি নেপালৰ লগত অসম ক্ৰিকেট সন্থাই টি20ৰ 5খন মেচৰ এটা চিৰিজ পাতিলে আৰু নেপালৰ দলটো যথেষ্ট আগবঢ়া তেওঁলোকে হোৱাইট বল ক্ৰিকেটত যথেষ্ট আগবাঢ়ি গৈছে নেপাল প্ৰিমিয়াৰ লীগৰ যথেষ্ট পপুলাৰিটি হৈছে আৰু তেওঁলোকে ICCৰ টি20ৰ কোৱালিফাইং ৰাউণ্ডত আছে তো নেপালত ক্ৰিকেটটো খুব গ্ৰ' কৰিছে আৰু সেইকাৰণে যোৱা মাহত যেতিয়া মই ICCৰ কনফাৰেঞ্চত ছিংগাপুৰত আছিলোঁ তো তেওঁলোকৰ ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্ট তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিছিল যে তেওঁলোকৰ টিমটো অসমলৈ বা ভাৰতলৈ আহিব পাৰে নেকি ভাৰতলৈ আহিব খোজোঁতে মই 2 জেগা চাইছিলোঁ কিন্তু আটাইতকৈ সুবিধাজনক অসম হ'ল আৰু সেইকাৰণে অসম ক্ৰিকেট সন্থাক আমি ৰিকুৱেষ্ট কৰিলোঁ BCCIৰ তৰফৰ পৰা যে নেপালত যদি পাৰে অলপ এক্সপোজাৰ তেওঁলোকৰো এক্সপোজাৰ কৰিব খুজিছে তো তাৰ কাৰণে অসমত 5খন মেচ হোষ্ট কৰিব পাৰে নেকি যিহেতু অসম ক্ৰিকেট সন্থাৰো দৰকাৰ আছিলে নিজৰ টিমটোক বাহিৰৰ ভাল টিমৰ লগত এক্সপোজাৰ দিয়াৰ কাৰণে তো সেই সুবিধাটো গ্ৰহণ কৰি ইয়াতে যোৱা 5 দিনত 5খন মেচ হ'ল খুব কম্পিটিটিভ কিনলি কণ্টেষ্টেড চিৰিজ হ'ল 3-2 নেপাল জিকিলে যদিও অসমৰ কাৰণে যথেষ্ট এক্সপিৰিয়েঞ্চ হ'ল আৰু নেপালৰ কাৰণে যথেষ্ট তেওঁলোকৰ খেলুৱৈখনে সুবিধা পালে মই ভাবোঁ যে এনেকুৱা ধৰণৰ টুৰ্ণামেণ্টখিনি যদি ৰেগুলাৰলি আমি খেলাই থাকোঁ অসম ক্ৰিকেট দলৰো উন্নতি হ'ব
আৰু যিসকল দলে অসমৰ লগত খেলিব তেওঁলোকেও এটা আগলৈ যোৱাত সুবিধা হ'ব আৰু যেহেতু BCCIৰ চিৰিজৰ ডমেষ্টিক চিজনটো অক্টোবৰ মাহত আৰম্ভ হ'বলৈ গৈ আছে এনেকুৱা ধৰণৰ টুৰ্ণামেণ্ট জাষ্ট প্ৰি চিজনত যদি এনেকুৱা কম্পিটিটিভ ক্ৰিকেট খেলাবলৈ আমাৰ প্লেয়াৰসকলে চান্স পায় তেতিয়াহ'লে মই ভাবোঁ যে BCCIৰ ডমেষ্টিক ক্ৰিকেটত অসমে উন্নত মানদণ্ডৰ খেল পৰিৱেশন কৰিব পাৰিব উল্লেখ্য যে কিছুদিনৰ পূৰ্বে 5খনীয়া মেচৰ শৃংখলাৰ বাবে নামিবিয়ালৈ গৈছিল অসমৰ ক্ৰিকেট দলটো নামিবিয়াৰ পৰা অহাৰ পাছতে এটা ইমাৰ্জিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ সৈতে খেলাৰ অভিজ্ঞতাই অসম দলক পৰৱৰ্তী সময়ত সহায় কৰিব বুলি মন্তব্য কৰে এছিয়াৰ সভাপতি তৰংগ গগৈয়ে সঁচাকৈ অসম দলৰ কাৰণে খুব গৌৰৱৰ কথা আমি কিছুদিন আগত নামিবিয়ালৈ অসম দল পঠাইছিলোঁ আৰু মহিলা দল মালয়েছিয়া পঠাইছিলোঁ সেই নামিবিয়া যোৱা দলটোৱে আজি ইয়ালৈ নেপাল ঘূৰি আহিছে আমাৰ খেলিবলৈ মই ভাবোঁ যেতিয়া নামিবিয়া এটা নেশ্যনেল টিম নেপাল এ টিম আহিছে আৰু ইয়াৰে 4-5জন খেলুৱৈ নেপাল মূল দললৈ যাব আৰু নেপাল এতিয়া T20 ৱৰ্ল্ড কাপ কোৱালিফাই হৈছে নেপাল এটা আপকামিং ইমাৰ্জিং ভাল দল আমাৰ অসমৰ যে নেপালত খেলে মই ভাবোঁ নিশ্চয় যদি অসম 3-2 হাৰিছে মানে আমি 2খন জিকিছোঁ এখন তেখেতলোকে জিকিলে মানে 3খন জিকিলে তো আমাৰ ল'ৰাসকলৰ এক্সপ'জাৰ খুব ভাল হ'ল ল'ৰাবিলাকৰ এটা ইণ্টাৰনেশ্যনেল টিমলৈ খেলাৰ অভিজ্ঞতা হ'ল মই ভাবোঁ এই অভিজ্ঞতাই ভৱিষ্যতৰ সময়ত অসমৰ ল'ৰা ছোৱালীক সহায় কৰিব আৰু আমি সঘনাই যেনেকৈ ইণ্টাৰনেশ্যনেল টিমলৈ আমি অসমৰ ল'ৰাবিলাকক আমি যেনে নামিয়ে পঠাইছিলোঁ আমি শ্ৰীলংকা পঠাব পাৰোঁ বাংলাদেশলৈ আহিব পাৰে বা আমি এখন বেলেগ ৰাজ্যত যাব পাৰোঁ বেলেগ দেশলৈ যাব পাৰি তেনেকৈ আমি চেষ্টা কৰোঁ যে আমি অসমৰ সকলো খেলুৱৈক যাতে এটা ভাল প্লেটফৰ্ম দিওঁ যাতে তেখেতলোকে খেলৰ যোগেদি নিজৰ যি প্ৰতিভা আৰু আগুৱাই লৈ যাব পাৰে ক্ৰীড়া অনুৰাগীৰ আশা আগন্তুক ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰক অসমৰ ক্ৰিকেট দলে আন্তঃৰাষ্ট্ৰীয় দলৰ সৈতে খেলাৰ অভিজ্ঞতাৰে অসমৰ খেলুৱৈয়ে ক্ৰিজত দেখুৱাওক বেট বলৰ যাদু চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in